সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। ব্ৰহ্মাৰ পিতৃ কোন? কোন বিষ্ণুৰ মা? শংকৰৰ ককা কোন? আমাক কৈ দিয়া। জানিবলৈ অনুগ্ৰহ কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম ৰেৰু বসুমতাৰী। আপুনি ক'ৰ পৰা আহিছে? মই শোণিতপুৰ ডিষ্ট্ৰিক্ট, অসম ৰাজ্যৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল?
মই 6 অক্টোবৰ 2020 লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই যোনটো আমাৰ হিন্দু সমাজত চলি অহা মই মোৰ মা ঘৰত বাথৌ আছিলে, মই বাথৌ ভক্তি কৰিছিলোঁ। তাৰপিছত এনেকাই মানে মা দেউতাই যেনেকা ভক্তি কৰি আহিছে ময়ো এনেকাই কৰিছিলোঁ। যেনেকা আমাৰ বড়ো সমাজত বাথৌত মংগলবাৰ আৰু বৃহস্পতিবাৰ দিনা আৰজ লোৱা হয়। ৰাতিপুৱা এনেকা 10টা বজাৰ পৰা যাই কিনে এনেকা আমাৰ বড়ো সমাজৰ খাম চিফুং আছে, এইবিলাক লৈ এনেকা আৰজ গোৱা হয়, মানে ভগৱানক মাতে আৰু মানে এইবিলাক কৰা হৈছিলে। তাৰপিছত বিয়া হৈ আহি মই আমাৰ হাজবেণ্ডৰ ঘৰত সিহঁতে বিষ্ণু শৰণীয়া মোকো আহি কিনে 1 সপ্তাহমান থাকি মোক এনেকা শৰণ লোৱাই দিলে, বিষ্ণু শৰণ। তাৰপিছত মই হাজবেণ্ডৰ ঘৰত আহি বিষ্ণু ভক্ত হৈ গ'ল আৰু বিষ্ণু ভগৱানক ভক্তি কৰিছিলে। আপুনি যিহেতু জনালে যে আপুনি আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত যিবিলাক ভক্তি সাধনা, আপুনি আপোনাৰ বড়ো সম্প্ৰদায়ৰ যিবিলাক ভক্তি সাধনা সেই আটাইবিলাক কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই এইটো ইফালে বড়ো সমাজত বাথৌ মানিলে আৰু ইফালে মোৰ হাজবেণ্ডৰ ঘৰত আহি বিষ্ণু ভগৱানক পূজা কৰিলে। তাৰপিছত এইবিলাক ভক্তি কৰিও মই একো সুখ নাপালে, বহুত দুখ হৈ গ'ল মোৰ জীৱনত। এনেকা মানে বিয়া হৈ আহি শাশুৰ লগত হাই কাজিয়া হৈ গ'ল আৰু ইফালে শৰীৰৰ ইমান বিষ, ব্যাধি, কঁকাল বিষ, ভৰি বিষ এনেকা হৈ গ'ল। এনেকাই মানে জীৱনটো নৰক হৈ গ'ল মোৰ। এনেকা দুখ মানে কি কৰিম, ভগৱানক বিচাৰিলেও পোৱা নাই। এনেকা ভক্তি কৰিলেও ৰাতিপুৱাই উঠি কিনে গা পা ধুই কিনে আমাৰ নামঘৰটো নাছিলে সেই টাইমতো, মানে আমাৰ শাশুৰে শিৱ ভক্ত আছিলে আৰু আমি মোৰ হাজবেণ্ড আৰু মই বিষ্ণু ভক্ত আছিলে। ঘৰতে মানে 2টা নামঘৰ হ'ব। তেনেকাই আমি আমাৰ হাজবেণ্ড আৰু মই নামঘৰটো বনোৱা নাছিলে। যেতিয়া মা দেউতাই কিবা এটা হৈ যাব তেতিয়া আমি নামঘৰটো ল'ম। তাৰপিছত কি কৰিলো, মাহেঁতেতো ইফালে শিৱ ভক্ত হেঁতে নামঘৰ আছে আৰু আমাৰ কি কৰি ল'লে, আমি এটা তুলসী গছ আনি কিনে তাতে পানী ঢালে, ৰাতিপুৱা উঠি গা পা ধুই চাকি বন্তি জ্বলাই। তাৰপিছত ইমান বিষ্ণু ভগৱানৰ ওচৰত ইমান যে কান্দে, মানে ইমান ঘৰত হাই কাজিয়া, ইমান আপোনাক মাতিও কিয় পোৱা নাই আমি, আপুনি ক'ত আছে, এইবিলাক কয়। বহুত কান্দে মানে ৰাতিপুৱা হৈ, মা দেউতাৰ লগত অশান্তি, হাই কাজিয়া, সুখ নাই শৰীৰত, কিহৰ কাৰণে হৈছে এইবিলাক, বহুত এনেকাই দুখ হৈ গ'ল। তাৰপিছত এদিন মানে আমাৰ হাজবেণ্ডে আৰু এজন লগ আছে, সিহঁতে 2জনে মামা পায় এনেকাই ভকত, মানে এতিয়া বিষ্ণু ভকত। তাৰপিছত গাঁৱে মানুহবিলাক মাতে সিহঁতক গীতা ভাগৱত পঢ়িব। তাৰ কাৰণে সিহঁতে অলপ গীতা ভাগৱতৰ বহুতখিনি কথা ৰাখে মানে। তেনেকাই যাই কিনে সিহঁতে দুটাই মানে ইউটিউবত পালে বোলে এদিন সন্ত ৰামপালজী মহাৰাজে কৈ আছে, মানে গীতা ভাগৱতত মানে এনেকা প্ৰমাণিত কৰি দেখাই আছে কেনেকা ভক্তি কৰিব লাগে গীতাত, শাস্ত্ৰ অনুকূল এইটো দেখাই আছে। এইটো চাই আহি কিনে আমাৰ হাজবেণ্ডে মোক কৈছে, এইটো চাচোন চং, ইয়াত মানে গীতা ভাগৱতৰ কিবা এটা মূল্যৱান কথা কৈ আছে, আমি যোনটো কৰিছে এইটো হোৱা নাই নেকি, এইটো অলপ ভালকে চাচোন কৈ কিনে মোক এইটো সন্ত ৰামপালজী মহাৰাজৰ সৎসংটো সি মানে ইউটিউবত লগাই থৈ গ'ল। তেতিয়া সন্ত ৰামপালজী মহাৰাজ গুৰুদেৱে কৈ আছে, এইটো যোনটো কলি যুগত লাষ্টত যে হ'ব কৈছে, কোনোবা এজন ৰাজা আহিব, মানুহবিলাক কাটিব, এনেকা কৈ আছে মানে। আৰু মানুহবিলাক চাপৰ হ'ব, পুৰা মাটি ডুবি যাব, পানী আহিব ওপৰত, এইবিলাক কৈ আছে। আৰে বাবা, এইটো কি কৈ আছে সি, এতিয়া হৈ থাকক কথা কৈছে আৰু পিছত হ'ব বুলিও কৈছে, কোন হয় এইজনো, এনেকা মানে মই অলপ চাই আছো। তথাপিও মোৰ দিমাগত সোমোৱা নাই, মানে এইটো জ্ঞানটো মানে মই ধৰিবই পৰা নাই, কি কথা কৈ আছে এনেকাকৈ। তাৰপিছতে সেইদিনা মই বৰষুণো দিছিলে, নেট পোৱা নাই, থৈ দিলোঁ। থৈ কিনে পিছত আকৌ সি সন্ধিয়া আহি কিনে কৈছে মোক, এইটো বোলে কিবা তাত মানুহবিলাক বোলে বহুত বেমাৰ আজাৰ ভাল হৈছে, ঘৰত হাই কাজিয়াও ভাল হৈছে, ভূত প্ৰেত বাধাও ভাল হৈছে বোলে। আমাৰতো বহুত ঘৰত হাই কাজিয়া বেমাৰ আজাৰ হৈ আছে, আপুনিও তাতে যাওকচোন, হাৰিয়ানাত বোলে, তাত বোলে কিবা আছে, এনেকা কৈছে। তেতিয়া মই কৈছোঁ, এনেকা হ'লেতো ভালে, এনেকা কৈ কিনে তাৰপিছত কথাটো পাতি থাকিলোঁ আমি। তাৰপিছত আকৌ হৈ গ'ল, কিবা কিতাপো বোলে ফ্ৰী পায় অনলাইনত,
তাৰপিছত সেই জ্ঞান গংগা কিতাপ অৰ্ডাৰ কৰিলে অৰ্ডাৰ কৰি 3 দিন 4 দিন কমচে কম 1 সপ্তাহ আহি পাইছোঁ জ্ঞান গংগা কিতাপ তাৰপিছত আহি পাইছোঁ ময়ে ধৰিলোঁ কিতাপটো ধৰি কিনে বাকলাবিলাক ফালিছোঁ ফালি কিনে আৰু পৰমাত্মাক মানে এইটো মাথাত লগাই কিনে সেৱা কৰি মই এইটো কিতাপটো পঢ়িব ধৰিলোঁ তাৰপিছত এনেকৈ কিবা কিবি মানে একদম নাজানা নুশুনা কথা গম পাই গ'ল মানে এইটো কিতাপৰ জ্ঞান গংগাৰ এইবিলাক যে কথা আমি আগত যোনটো ভক্তি কৰিছিলে বাথত বা বিষ্ণুত এইবিলাক পোৱাই নাই এদিনত তাৰ কাৰণে ইয়াত বহুতখিনি জানিব লগা জ্ঞান আছে মই ভালকৈ চাব লাগে কৈ কিনে আধা পঢ়ি থৈ দিলোঁ সন্ধিয়া হৈ গ'ল ভাত বনাব লাগিবলৈকে সিদিনা থৈ দিলে থৈ কিনে আকৌ এনেকৈ সন্ধিয়া আৰু টিভি লগাই ল'লোঁ সৎসং চাইছোঁ সৎসংতো তাৰপিছত ইমানখিনি বুজিব পৰা নাই হিন্দীত দিছোঁ তেতিয়া আছামিজ নাছিলে তাৰপিছত হিন্দীত চালোঁ সৎসং ইমানখিনি বুজিব পৰা নাই তাৰপিছত লাষ্টত যেতিয়া ইণ্টাৰভিউ দিছে নহয় সেইদিনা ফাৰ্ষ্ট দেখিছোঁ মই ইণ্টাৰভিউটো তাৰপিছত এজন মাতাজী কৈ আছে মোৰ এনেকা বেমাৰ আছিলে আৰু ঘৰত বহুত হাই কাজিয়া আছিলে মোৰ এইবিলাক এতিয়া বহুত ভাল হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি এনেকুৱা কৈছে তেতিয়া মই আৰু থাকিব নোৱাৰোঁ আমি সন্ত ৰামপালজী মহাৰাজৰ চৰণত যাই সোনকালে নাম ল'ব লাগিব তাৰপিছত মই কি কৰিলোঁ আমিতো দুখীয়া মানুহ হয় টকা পইচা নাই তাৰপিছত বন্ধন গোটত গ'ল যাই কিনি মই 70,000 পইচা উঠাই কিনি তাৰপিছত এটা ৰুম ঘৰটো প্লাষ্টাৰ কৰি আৰু আধাখিনি পইচাটো লৈ আমি শনিবাৰ দিনত ৰাতি 9টা বজাত নাইট ছুপাৰত উঠি ডিব্ৰুগড় নাহৰকটীয়া নামদানত নাম দীক্ষা ল'লোঁ সন্ত ৰামপালজী মহাৰাজৰ পৰা যিহেতু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ সৎসং শুনি আৰু লগতে তেখেতৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি জ্ঞান বুজি আপোনালোকে তেখেতৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে আৰু আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো তেওঁলোকে মত ব্যক্ত কৰে যে বিভিন্ন প্ৰকাৰে লাভ পোৱা বুলি আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে হয় মই সন্ত ৰামপালজী মহাৰাজৰ নাম দীক্ষা লৈ এইটো লাভ পালে মানুহজনটো মেইন উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি কৰা মই এইটো পালোঁ আৰু যোনটো আমাৰ ঘৰত চাচুৰ লগত হাই কাজিয়া আমি এটা ঘৰতে এটা চোতালতে 2টা পাকঘৰ বনাব লগা হৈ গ'ল মানে তাৰ লগত জাওজালি নিচিনাহে হৈ গ'ল মানে 2টা হৈ গ'ল এটা ঘৰতে 2টা পাকঘৰ এনেকা হৈ গ'ল তাৰপিছত হাই কাজিয়া আৰু পিছত এতিয়া গুৰুজীৰ দয়াত সন্ত ৰামপালজী মহাৰাজৰ দয়াত এতিয়া মা দেউতাও নাম ল'লে আমি একেলগে এটা ঘৰতে আমি সুখেৰে ভক্তি কৰি আছোঁ আৰু নেক্সট আমাৰ ঘৰত যোনটো টকা পইচাৰ বহুত কমি আছিলে এইবিলাক কমি এতিয়া ইমান সহজতে ঘৰটো চলি গৈছে আমি গমেই নাপায় আগত যে কিমান কষ্ট আছিলে টকা পইচা নাতে মানে হাজিৰা কৰি লৈ আনিলেও নাতে কমি হয় তাতে আৰু মানে হাজবেণ্ড লগত এনেকা কাজিয়া হৈছিলে কিহৰ কমি এইবিলাক এনেকা ভক্তি কৰিও সুখ নাই এইবিলাক কথা লৈয়ে মানে বহুত কাজিয়া হৈছিলে সুখ নাছিলে মানে তাৰপিছত আকৌ যোনদিনা আমি সন্ত ৰামপালজী মহাৰাজৰ চৰণত নাম দীক্ষা ল'ব যাব ওলাইছে সেইটো টাইমত আমাৰ ল'ৰাই মানে শিলি আছিলে সেই শিলি থাকোঁতে অলপ টিংটো কাটিলে মানে খুৰু ফাক আছিলে টিংটো তাতে কেনেকা ইমান ডাঙৰ যে কাটি গ'ল গমে নাপালোঁ আমি আমাৰ ভগতজীয়ে এই প্লাষ্টাৰ কৰি আছিলে ঘৰতে মানে হাজিৰা লৈ মিস্ত্ৰী লৈ ইফালে ব্যস্ত আছিলে মই আৰু সিহঁতক চাহ বনাই আছিলোঁ তাৰপিছত সেই টিভি চাই শিলি আছিলে মানে ৰুমত চাইড ফালে তাৰপিছত টিং থৈ দিছিলোঁ তাতে অলপহে ফাক আছিলে তাতে ইমান বেয়াকৈ কাটিলে তাৰ আঁঠুত তাৰপিছত যে আমি বহুত ভয় লাগিলে মানে কি হ'ব এতিয়া আমি যে ইমান দূৰত যাব ওলাইছে এটা ঠাইত এতিয়া কেনেকা যাম আমি তাৰপিছত ফাৰ্মাচীক ফোন কৰিলে আহি গ'ল এইটো ইমান ডাঙৰ কাটিছে আপোনালোকে এটা চৰকাৰী হাস্পতালত লৈ যা আৰু চিলাই আন এনেকা কৈছে কিন্তু আমাৰ হাতত টাইম নাই মানে এনেকা হাস্পতালত যাব কাৰণে এতিয়া সন্ধিয়া হৈ আহিছে আমি গা পা ধুই ভাত চাত খাই ওলাব লাগে মানে এতিয়া কি কৰিম তাৰপিছত আমাৰ মালিকে কৈছে আমাৰ হাজবেণ্ডে কৈছে নাই আজি নাযাওঁ আৰু নাম ল'বলৈ এনেকুৱা কৈছে তেতিয়া ক'লোঁ নাই নহ'ব এইটোতো কি এইটো একোৱেই নহয় এই যোনটো যে আমি ইমান দুখ পাই আছে বেমাৰ আজাৰ অশান্তি হাই কাজিয়া এইবিলাক ইমান কষ্ট পাই আছে কিন্তু তাৰ চৰণত গ'লেহে এইবিলাক সুখ হ'ব বোলে এইটো একোৱেই নহয় ব'ল কিবা এটা কৰিম কৈ কিনে তাৰপিছত এই ফাৰ্মাচীয়ে বিজি এটা দিলে বিষৰ বিজি এটা দি তাৰপিছত মলম লগাই মানে বেণ্ডেজ মাৰি থৈ গ'ল
তাৰপিছত এনেকাই ল'ৰাক কাপোৰ চাপোৰ পিন্ধাই আমিও ভাত চাত খাই ওলাই গ'ল ৰাতি কোনোটো ডাক্তৰ চাক্তৰত নিনিলে এই ফাৰ্মাচী অকল বিজি এটা দি থৈ গ'ল বিষৰ ইটোৱে তাৰপিছত এক ৰাতি যাব লাগে আমি 9টা বজাত উঠিব নাইট চুপাৰত তাৰপিছত উঠি কিনে ভাবিছে এই পোৱালিটো ইমান বেয়াকে কাটিছে এতিয়া ৰাতি বহুত জ্বৰ উঠিব কিমান যে দিগদাৰ পাব এইবিলাক মানে ভিতৰে ভাৱনা আহিছে তাৰপিছত কি আচৰিত মানে এইটো চমৎকাৰ হি পোৱালি একো জ্বৰ নাই না কান্দা না কি একো নাই মানে ইমান আৰামত শুই গৈছে হি আমাৰ কোলাত আমি এনেকাই এক ৰাতি গ'লে তাৰপিছত যেতিয়া নামদান চেণ্টাৰ পাইছে তেতিয়া পুৱা 9টা বাজিছে তাৰপিছত এই ল'ৰাই মানে এনেকা লেংৰাকৈ খোজকাঢ়ি আছে তাৰপিছত কি হৈছে অলপমান কাটিছে নেকি ভাবিছে তাৰপিছত বেণ্ডেজটো অলপ লেতেৰা হৈ গ'ল দাৱাই লগোৱাটো হালধীয়া তাৰ কাৰণে এইটো চেঞ্জ কৰি দে ফাৰ্মাচী এটা মাতিম এনেকা বিচাৰিছে মানে তাৰপিছত খোলাত হেঁতেও মানে ভয় লাগি গৈছে মানে নামদান চেণ্টাৰৰ যোনটো ভকতমতী হেঁতেও ভয় লাগি গ'ল মানে কেনেকা আহি গ'ল আপোনালোকে ইমানখিনি ঘাটো লয় এইবিলাক কৈছে মানে তাৰপিছত আমি এইটো এটা বহুত লাভ পালোঁ পৰমাত্মাৰ চৰণত আহি এইটো আচৰিত কথা আপোনালোকে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে আপোনাৰ যিবিলাক শাৰীৰিক সমস্যা আছিলে আপোনাৰ পাৰিবাৰিক যিবিলাক সমস্যা সকলোৰ পৰা আপুনি পৰিত্ৰাণ পাইছে এইটো কেনেকৈ সম্ভৱ হয় সন্ত ৰামপালজী মহাৰাজে বহুত পাৱাৰফুল মন্ত্ৰ দে এই মন্ত্ৰ আৰু যোনটো ভক্তি মৰ্যাদা দে এই ভক্তি মৰ্যাদাত থাকি এই মন্ত্ৰ জাপ কৰাতে আমি এইবিলাক লাভ পাব পাৰিছে আপুনি যেহেতু ক'লে যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে পাৱাৰফুল মন্ত্ৰ প্ৰদান কৰে আপোনালোকক সেই পাৱাৰফুল মন্ত্ৰটো আপোনালোকৰ কোন শাস্ত্ৰৰ আধাৰত প্ৰদান কৰে আপোনালোক সন্ত ৰামপালজী মহাৰাজে সকলো বেদ শাস্ত্ৰৰ পৰা এই পৰমাৰিত মন্ত্ৰটো প্ৰদান কৰিছে আপুনি আৰু অন্য কিবা লাভ পাইছেনে হয় মোৰ পেটৰ বিষ গ'ল ব্লাডাৰ আছিলে এইটো 16 mm ডাক্তৰ তাত যাই কিনে অপাৰেশ্যন কৰিলোঁ তাৰপিছত এনেকা 2 বছৰ 3 বছৰৰ পিছত আকৌ হৈ গ'ল মোৰ এইটো পেট বিষটো যেতিয়া সন্ত ৰামপালজী মহাৰাজক তেতিয়া সৎসংটো পাই আছোঁ তেতিয়া এই ইণ্টাৰভিউৰ শুনিলোঁ যে এইবিলাক বেমাৰ ভাল হয় তাৰ কাৰণে মই বহুত জোৰ লগাই দিলোঁ আৰু সন্ত ৰামপালজী মহাৰাজৰ চৰণৰ সোনকালে গ'ল তাৰ কাৰণে মই এইটো এতিয়া মোৰ এই পেট বিষ পাথৰবিলাকো নাইকিয়া হৈ গ'ল এতিয়া বহুত সুখত আছোঁ মানে মই আৰু আপুনি ডক্টৰ চিকিৎসা কৰিছিল নে আপুনি যি পাথৰৰ কথা ক'লে পেটত যি বা গ'ল্ড ব্লাডাৰ যি হৈ পাথৰৰ কথা কৈছে আপুনি ডক্টৰ চিকিৎসা কৰিছিল নে হয় কৰিছিলোঁ অপাৰেশ্যনো হৈ গ'ল এইটো 16 mm পাথৰ ওলাইছিলে এতিয়া আমি শাস্ত্ৰ মতে ভক্তি কৰিব লাগিব শাস্ত্ৰ বিৰুদ্ধ ভক্তি কৰিলে আমি একো লাভ নাপায় এতিয়া সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰ অনুকূল ভক্তি দিয়া আছে এই সন্ত ৰামপালজী মহাৰাজৰ নাম দীক্ষা লৈ এই ভক্তিটো কৰি মই বহুত ধৰণত লাভ পাইছোঁ এতিয়া ক'ব গ'লে ঘৰত অশান্তি আছিলে শাশুৰ লগত হাই কাজিয়া আছিলে আৰু মোৰ যোনটো শৰীৰৰ কঁকালৰ বিষ আছিলে ভৰি বিষ আছিলে ৰাতিপুৱা উঠি এনেকা ল'ৰা এজন আছে তাক পিঠিত বান্ধি মানে চোতাল সাৰিব খোজে নোৱাৰে এনেকা বিষ হয় তাৰপিছত এইটো ভাল হৈ গ'ল আকৌ ইফালে টকা পইচাৰ বহুত কমি আছিলে এইটো এতিয়া গুৰুজীৰ দয়াত সন্ত ৰামপালজী মহাৰাজৰ দয়াত এতিয়া এইবিলাক কমিও বহুত মানে ভাল হৈ গ'ল আপোনাৰ পৰা আমি আৰু এটা কথা জানিব বিচাৰিছোঁ আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ যেতিয়া ভক্তসকলৰ অনুভৱ শুনো তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰু মহাৰাজে যৌতুকমুক্ত বিবাহ আয়োজন কৰে তেখেতৰ সতলোক আশ্ৰমত আৰু বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আমি দেখিবলৈ পাইছোঁ এগৰাকী মহিলা হিচাপে আপুনি কি ক'ব বিচাৰে সঁচাকৈ সন্ত ৰামপাল গুৰু মহাৰাজে সকলো আশ্ৰমতে যৌতুকমুক্ত বিবাহ আয়োজন কৰেনে হয় যৌতুক ক'লেতো এতিয়া যাৰ ঘৰত ছোৱালী জন্ম লৈছে তেতিয়াই মা দেউতাৰ মাথাত এটা চিন্তা বোজা আহি যায় যেতিয়া ছোৱালী জন্ম ল'লে তাকতো বিয়া দিয়া টাইমত যৌতুক দিব লাগিব তাৰ কাৰণে যৌতুকৰ কাৰণে মা বাপেকে ইমান যে মানে ইফালে কিবা কিবি বেপাৰ বিজনেছ বা চাকৰি কৰি ধন গোটাই থাকে মানে যৌতুকৰ কাৰণে এইটো ভাবিয়ে মানে এটা চিন্তাটো সোমায়ে গ'ল এইবিলাক সমাজৰ বহুত মানে কুৰীতি হয় যোনটো চৰকাৰো বন্ধ কৰিব নোৱাৰে এইটো এতিয়া আমাৰ সন্ত ৰামপালজী গুৰু মহাৰাজে এইটো সমাজৰ পৰা তাৰ শিপাটোৱে মানে উঘালি পেলাইছে এতিয়া তাত কোনো ধৰণৰ টকা পইচা লেনদেন নকৰে নেকি নাই আমাৰ সন্ত ৰামপালজী মহাৰাজৰ চৰণত যোনে নাম দীক্ষা ল'ব তাত বিয়া হ'লে কোনো যৌতুক দিয়া লোৱা এইবিলাক নাই নিদে এইবিলাক আৰু যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে সেইসকলক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকে আপোনাৰ দৰে উপকৃত হ'ব পাৰে হয় মইনো কি বাৰ্তা দিম মই আগত যেনেকা ভক্তি কৰিছিলোঁ বিষ্ণু ভক্ত আছিলে
ভক্তি কৰিও দিন ৰাত ভগৱানক পূজা কৰিও মানে একো লাভ নাপালে বেছিহে বেমাৰ আজাৰ বা টকা পইচাৰ কমিত ভুগি গ'ল আৰু ইফালে ঘৰত শাশুৰ লগত হাই কাজিয়াত ভুগি গ'ল বহুত দুখ নৰক হৈ গ'ল আজি সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি নাম লৈ মই এনেকা সুখত আছো যে কোনো টকা পইচাৰ কমি নাই মোৰ দেহাত এনেকা বিষ ব্যাধি নাই বহুত সুখত আছো এইবিলাক লাভ পাইছো আপুনি লোকেও সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহক আৰু এই লাভটো আপুনি লোকেও পাব পাৰিব যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে সহজভাৱে কেনেকৈ ল'ব পাৰিব হয় সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ বহুত সহজ আজিকালি যুগত মানুহৰ হাতে হাতে মোবাইল সোশ্যাল মিডিয়া প্লেটফৰ্মত যায় ইউটিউব ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ তাত সাৰ্চ কৰিবি সন্ত ৰামপালজী মহাৰাজৰ সৎসং আৰু সৎসংৰ তলত নাম্বাৰ দিয়া থাকে এইটো নাম্বাৰটো যোগাযোগ কৰি আপোনালোকে সহজতে নাম দীক্ষা ল'ব পাৰিব ধন্যবাদ থাকিল সৎসাহে এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত আৰু যেতিয়া আমি পৰমাত্মাতেই বিলীন হম মায়াটো ছায়াৰ দৰে আপোনাৰ লগতেই থাকিব কিন্তু সেই বিশ্বাস আপোনালোকৰ নহ'ব কিয়নো আমি পৰমাত্মাৰ পৰা পাবলগীয়া লাভ আজিলৈ প্ৰাপ্ত কৰা নাই সেইবাবে আমাৰ অবিশ্বাস এটা হৈ আছে যেনেকৈ অন্য সন্তৰ পৰা দীক্ষাপ্ৰাপ্ত যিমানবোৰ ভগত আছে তেওঁলোকে ভক্তিৰ শ্ৰদ্ধাৰেই কৰে কিন্তু পৰমাত্মাৰ পৰা পাবলগীয়া লাভ তেওঁলোকে প্ৰাপ্ত নকৰে সেইকাৰণে তেওঁলোকে অন্য বিকাৰ আৰু চলচাতুৰি আৰু তেনেকুৱা ধৰণৰ ক্ৰিয়াতে লীন থাকিবলগীয়া হয় তেওঁলোকৰ বাধ্যতা এসময়ত এই দাসে আমাৰ পূজনীয় গুৰুদেৱৰ যি মূল স্থান আছে তলমন্দি ভাই জিলা ফিৰোজপুৰ পঞ্জাৱ ৰাজ্যত গুৰুদেৱৰ হতলোক গমনৰ পিছত তালৈ সৎসংগ কৰিবলৈ গৈছিলো ছেকেণ্ড ছানডেত গতিকে দাসে ছানডেৰ সৎসংগ কৰিবলৈ যাবলগীয়া আছিলে আৰু শুক্ৰবাৰে আমাৰ গুৰুদেৱৰ যিসকল শিষ্য আছিলে তেওঁলোকৰ কোনোবা ৰিলেটিভ আহিবলগীয়া আছিলে আৰু তাত কোনো বৃদ্ধৰ মৃত্যু হৈ গৈছিলে তেওঁৰ শোক ব্যক্ত কৰিবলৈ আহিছিলে শনিবাৰে তেওঁ গৈছিলে আমাৰ ভগতসকলে গুৰুদেৱৰ ভগতসকলে তেওঁক ক'লে আপুনি সৎসংগ শুনি যাওক আজি ৰৈ দিয়ক শনিবাৰে আৰু কালি ছানডে সৎসংগ হ'ব তাৰ পিছত গুচি যাব তেওঁ ক'ব ধৰিলে মোৰ বহুত আৱশ্যকীয় কাৰ্য আছে এটা পাৰ্টিৰ সৈতে মোৰ এগ্ৰিমেণ্ট হ'বলগীয়া আছে আৰু তেওঁ কাইলৈ ছানডে আহিব তাৰ আগতেই মই তেওঁলোকৰ বাবে ৰেষ্টুৰেণ্ট বুক কৰাব লাগিব এইটো কৰিব লাগিব সেইটো কৰিব লাগিব সেই তেওঁৰ সম্পৰ্কীয়সকলে ভগতসকলে বাৰ বাৰ তেওঁক প্ৰাৰ্থনা জনালে আপুনি সৎসংগ শুনক ১২ বাজিয়েই গ'ল এতিয়া কাইলৈ বাবে লোৱা সৎসংগ শুনিবা ৯ বজাৰ পৰা ১১ বজালৈ ২ ঘণ্টা সৎসংগ হ'ব গৰম দিনৰ সময় আছিলে সি ক'লে যে নহয় আপোনালোকে নাজানে মোৰ কাইলৈ যি এগ্ৰিমেণ্ট হ'ব লগা আছে তাৰ পৰা মোৰ ৫ লাখ টকাৰ বেনিফিট হ'ব তেতিয়া তেওঁলোকে ক'লে যে আপুনি ৰাতিপুৱা গুচি যাব ১২ বজাত ৪ বজাত মিটিং বুলি কৈছে ছানডে ১১ বজাত ইয়াত সৎসংগ শেষ হ'ব ১২ বজাত যদি ইয়াৰ পৰা যায় তেনেহ'লে ৩ বজাত পাই যাব ৪ বজাত পাব কোৱাৰ ভাৱ এইটোৱেই যে তেওঁলোকৰ এটা কথাও নামানিলে আৰু যেনে তেনে গুচি গ'ল তাৰ পৰা যোৱাৰ পিছত অম্বালা গৈ পোৱাত এখন বজিৰে ভৰা ট্ৰাক থিয় কৰাই থোৱা আছিলে তাৰ পিছফালৰ চকা উলিয়াই থোৱা আছিলে কিবা বেয়া হোৱাৰ কাৰণে জেক লগোৱা আছিলে তাত এতিয়া সিটো এগ্ৰিমেণ্টখনহে দেখিছিলে ৫ লাখ টকা দেখিছিলে অন্ধ হৈ গৈছিলে মায়াত সমগ্ৰ পৰিয়াল বহি আছিলে ৪জন সদস্য আছিলে এটা পুত্ৰ এটা পুত্ৰী তেওঁৰ পত্নী আৰু তেওঁ মাৰুতি কাৰ আছিলে সেইখন স্পীডেৰে গৈ আছিল
আৰু ওচৰ চাপি আহিছিলে সেই ট্ৰাকখনৰ তলত গৈ খুন্দিয়া দিয়ে সেই মাৰুতি কাৰখনে। অন দ্য স্পট তৎক্ষণাত 4জনেৰে মৃত্যু হ'ল। অৱস্থা বেয়া হৈ গ'ল সিহঁতৰ। এতিয়া কি কৰিবা? সেই 5 লাখ টকাৰ বেনিফিট মূলত লৈ ঘূৰিবা? পৰমাত্মাই প্ৰত্যেকবাৰেই কৈছে যে তুমি ক'ত মূৰ্খ হৈ বহি আছা, কি কামত লাগি আছা, যি কাম কৰিব লাগে সেয়াটো কৰাই নাই। গতিকে পৰমাত্মাই কয়, राम नाम कड़वा लगे, ये मीठे लगे दाम, और दुविधा में दोनों गए, माया मिली ना राम। যদি সৎসংগৰ বাবে ৰৈ গ'ল হয় সেই মূৰ্খজন, সেই বিপদ আঁতৰিল হয়। এগ্ৰিমেণ্ট কৰা সকলৰ বাবে কিয় দৌৰিব লাগে? সিহঁতৰো প্ৰয়োজন আছে। ইয়াৰ 5 লাখ বেনিফিট হ'লে সিহঁতৰ 20 লাখ বেনিফিট হ'ব, সেইকাৰণে 5 লাখ দিব। গতিকে দৌৰিব কিয় লাগে? আৰু যদি তোমাৰ কপালত লিখা আছে তেতিয়াহে পাবা, নহ'লে নাপাবা। গতিকে পুণ্যাত্মাসকল এই আধ্যাত্মিক জ্ঞানৰ পৰা পৰমাত্মাৰ শৰণলৈ অহাৰ পিছত পদে পদে আপুনি সঁহাৰি পোৱা আৰম্ভ কৰিব। তেতিয়া আপোনাৰ দৃঢ় বিশ্বাসো হ'ব আৰু পৰমাত্মাত আস্থা আপোনাৰ দৃঢ় হ'ব। প্ৰথমে ভগৱান, তাৰ পিছতহে সাংসাৰিক আন কামবোৰ কৰিব লাগে। আমি এতিয়া প্ৰথমে সাংসাৰিক কামবোৰ আগত থওঁ আৰু পিছতহে ভগৱানক কেতিয়াবা সময় পালেহে তেওঁক মনত পেলাই লওঁ। কাম বেছি প্ৰয়োজনীয় চাওক, কাম অৱশ্যে প্ৰয়োজনীয়, কাৰ্যও কৰিব লাগে। কিন্তু পৰমাত্মাৰ সঁহাৰি পোৱাৰ পিছত সেই কাৰ্য বহুত সহজ হৈ পৰে। যেনেকৈ আগতে আমি দেখিছিলোঁ, এই দাসৰ জন্ম এটা কৃষক পৰিয়ালত হৈছিলে। আগতে আমাৰ মাহঁতে হাতেৰে আটা পিচিছিলে। হাতেৰে আমাৰ পিতৃ মাতৃয়ে পশুবোৰৰ দানা কাটিছিলে। এটা মেচিন চলাইছিলে, ঘূৰণীয়া ধৰণৰ, ঘূৰাব লাগে। তাৰপিছত পাৱাৰৰ কানেকশ্যন লৈ ল'লে, বিজুলীৰ। এতিয়া সেই পাৱাৰেৰে সেই আটাৰ মেচিন, সেই পতা, য'ত আমাৰ মাহঁতে কষ্টৰে 2 ঘণ্টাত 5 কিলো পিহিব পাৰিছিলে, এতিয়া 2 ঘণ্টাত 2 কুইণ্টেল আটা পিহি দিয়ে পতাটোৱে। গতিকে কোৱাৰ ভাৱ এইটোৱেই যে যেনেকৈ পশুৰ দানা কটা মেচিনো পাৱাৰেৰে চলিব ধৰিলে, সোনকালেই 1 মিনিটত দম বনাই দিয়ে। গতিকে পৰমাত্মাৰ পাৱাৰ পোৱাৰ পিছত আপোনাৰ যি কাৰ্য এনেকৈ পাৱাৰেই চলাব আৰু বহুত ভাল স্পীডেৰেই হ'ব, বহুত হ'ব। কিন্তু এতিয়ালৈকে এইটো আপোনালোকৰ বিশ্বাস হোৱা নাই, কাৰণ আপুনি য'ৰ পৰাই কানেকশ্যন পাইছে সেয়া পাৱাৰ হাউচ নহয়, কেৱল এডাল লাঠিৰে তাৰ বান্ধি আপোনাক কানেকশ্যন দি আছে আৰু সেয়াই পাৱাৰ হাউচ বুলি কৈছে। উদাহৰণস্বৰূপে যেনেকৈ এই ৰাধাস্বামী পন্থ আছে, ৰাধাস্বামী পন্থ শ্ৰী শিৱদয়াল দেৱৰ পৰা চলিলে। আগ্ৰাৰ জন, পণ্ডিগলীৰ জন, তেওঁৰ কোনো গুৰু নাই। এতিয়া পুণ্যাত্মাসকল, তেওঁৰ যিহেতুকে গুৰু নাই, পিছফালৰ পৰা কানেকশ্যনেই পোৱা নাই। গতিকে শিৱদয়াল দেৱেও লাঠিৰেই তাৰ বান্ধি আছিলে আৰু তাৰ পৰা আগলৈ কানেকশ্যন দিলে সকলোকে। আৰু সকলোৱে ভাবিলে যে তেওঁ বহুত ভাল ইঞ্জিনিয়াৰ হয় আৰু ভালদৰেই কানেকশ্যন লৈ থৈছে চাগে। গতিকে সেইকাৰণেই আজি 20 বছৰ ৰাধাস্বামী ধন্দন সদগুৰু আৰু এয়া জয়গুৰুদেৱ আৰু যিমানবোৰ এই তাৰ পৰা ওলোৱা পন্থ আছে সকলোবোৰ এনেকুৱাই বুলি ভাবা। এতিয়া 20 বছৰ তাত ভক্তি কৰি আজি ধ্বংস হৈ আছে। কান্দে সিহঁতে যে আজি পুত্ৰ মৰি গ'ল, পুত্ৰী মৰি গ'ল, বিধৱা হৈ গ'ল ছোৱালী, মোৰো 36টামান ৰোগ শৰীৰত আছে, অৱস্থা বেয়া হৈ গৈছে। এতিয়া তেওঁলোকেও বুজি পালে যে লাঠিৰে কানেকশ্যন বান্ধি থৈছিলে, ভগৱানৰ পৰা পাৱাৰ কানেকশ্যন পোৱা নাছিলে। গতিকে লাভ কেনেকৈ হ'ব? এতিয়া ইয়াত চাওক, 20-12 বছৰ ধৰি যাক এই দাসে নাম দিছিলে, 10 বছৰ ধৰি যিসকল কানেক্টেড এই নামৰ সৈতে, তেওঁলোকৰ কিমান সুখ আপুনি গণিব নোৱাৰে, ইমান সুখ দিছে ভগৱানে। গতিকে পাৱাৰৰ কানেকশ্যন থাকিলেহে আপোনাৰ সকলোবোৰ কাম হ'ব। আৰু দ্বিতীয় কথাটো হ'ল যে আপুনি ইয়াৰ পৰা দীক্ষা ল'লে, আপোনাৰ কানেকশ্যনটো আমি লগাই দিলোঁ, আপুনি আগলৈ গৈ সেই নিয়মেই ভংগ কৰিলে, তাত কানেকশ্যন কাটিল। তাৰপিছত আপোনালোকে ইয়ালৈ অহা যোৱা কৰে আৰু কয় আমি নামো লৈছোঁ আৰু একো লাভো হোৱা নাই। গতিকে কানেকশ্যন কাটিল। গতিকে কানেকশ্যন পোৱা নাই, আপোনালোকে লাভ কেনেকৈ হ'ব? গতিকে আপুনি কানেকশ্যন সঠিক কৰি ৰাখিব, মৰ্যাদা ভংগ নকৰিব। ইয়াত অট'মেটিকেই কানেকশ্যন কাটি যাব আপোনাৰ। আপুনি অলপো যদি মৰ্যাদা ভংগ কৰে, ভগৱানে লগ নিদিব। কবিৰ চাহেবে কয়, जब लग अंसा हमरी आना और काल लगे नी तेरा बना। তাৰপিছত পৰমাত্মাই কয় যে যেতিয়ালৈকে
এই জীৱ মোৰ মৰ্যাদাত থাকিব। আন কাণ বুলি কয় আমাৰ দেশীয় ভাষাত। মোৰ আন মানে মৰ্যাদাত থাকিব। তেতিয়া কালৰ কোনো এটেক নহ'ব। তাৰপিছত পৰমাত্মাই কয় कि 100 वर्ष तक सतगुरु पूजा 100 বছৰলৈকে এই দাসৰ পৰা প্ৰাপ্ত ভক্তি আপোনালোকে কৰি আছে আৰু নিয়মিতভাৱে কৰি আছে। বহুত ভাল কথা, কিয়নো আপোনাৰ ধন সংগ্ৰহ হৈ আছে। और एक दिन आन उपासी 100 वर्ष तक सतगुरु पूजा গুৰুদেৱৰ পৰা সদগুৰুৰ পৰা যি সাধনালৈ কৰি আছা 100 वर्ष सतगुरु पूजा एक दिन आन उपासी वो अपराधी आत्मा फिर पड़े काल की फांसी। এতিয়া 100 বছৰ সাধনা কৰিলা, এদিন আস্থা তৰিল। আস্থা তৰিলেইতো আমি আন উপাসনা কৰিম, তেন্তে আপোনাৰ বেয়া হ'ব। তেতিয়া কি হ'ব যে আপোনাৰ আস্থা আঁতৰাৰ পিছত ভগৱানৰ পৰা কানেকশ্যন কাটি যাব। তেতিয়া আপোনাৰ লগত এটা ঠগ আৰু এটা বোজা আহি পৰিব। যিয়ে 5-7 বছৰলৈকে 4-5 বছৰ 10 বছৰ এই সৎ সাধনা কৰিলে, সেই সুখটো স্বাভাৱিকতে হ'বই হ'ব। কিয়নো সুখ সাগৰ হয় এই ভগৱান। তাৰপিছত আপোনাৰ মন ভাল লাগিব ধৰিব, আপোনাৰ কানেকশ্যনো কটা যাব। আপুনি যদি আন উপাসনা কৰে অথবা কোনো আন ভুল কৰি দিয়ে, আপুনি ভুলৰ ওপৰত ভুল কৰি থকাৰ পিছতো আপোনাৰ একো হানি নহ'বও পাৰে। তেতিয়া আপোনাৰ আৰু উৎসাহ বাঢ়িব আপোনাৰ নাম ভংগ কৰাত। কিন্তু আপুনি পাহৰি যাব সেই সময়ত যে আপোনাৰ যি এতিয়া সুখ হৈ আছে, এতিয়া কোনো বিপদ কানেকশ্যন কটাৰ পিছতো, নাম কটাৰ পিছতো যদি অহা নাই, আপোনাৰ ইনভাৰ্টাৰ চাৰ্জ হৈ গৈছে, তেন্তে আপুনি যদিও ডিছকানেক্ট হৈ থাকে তথাপিও ইনভাৰ্টাৰ আপুনি চাৰ্জ কৰি লৈছে আৰু সেইটোত যিমান চাৰ্জ থাকে তাৰ পৰা আপুনি লাভ পাই থাকিব। কিন্তু আগলৈ কানেকশ্যন নোপোৱাৰ বাবে আগলৈ আপুনি চাৰ্জ কৰিব নোৱাৰিব, যি কাৰণত এদিন এনেকুৱা আহিব আপোনাৰ সৰ্ব সুবিধা অট'মেটিকেলি শেষ হৈ যাব। সেই সময়ত আপোনাৰ চকু খোল খাব। সেই সময়ত কিন্তু বহুত দেৰি হৈ যাব। সেইবাবে আপোনালোকলৈ এই দাসৰ প্ৰাৰ্থনা যে মৰ্যাদাত নিশ্চয় থাকিব। নহ'লে আপোনালোকে ক'বলগীয়া হ'ব যে নামো লৈ থৈছো, পাঠো কৰালো, চাকিও জ্বলালো, 2 বছৰ হৈ গ'ল নাম লোৱাৰ, কিন্তু একো লাভ পোৱা নাই। হ'ব পাৰে জানো? যদি কানেকশ্যন ঠিকে থাকে আৰু আপোনাৰ মেচিনো ঠিকে থাকে, সম্পূৰ্ণ পাৱাৰ 3 ফেজেৰে পাই আছে, মটৰ নচলিব, এয়া হ'ব পাৰে নেকি? গতিকে পৰমাত্মাই কৈছে सतगुरु के दरबार में कमी काहे की ना, अनसा मौज नहीं पावता तेरी चूक चाकरी में। এই সত্য ৰাজসভাত কোনো বস্তুৰেই অভাৱ নাই। আপোনাক যদি ভগৱানে সুখ দিয়া নাই, তেন্তে আপোনাৰ পূজাত, আপোনাৰ সেৱাত, আপোনাৰ মৰ্যাদাত কিবা ভুল আছে। তাক আপোনালোকে সঠিক কৰক, তাৰপিছত লাভ লোৱা ভগৱানৰ। গতিকে দাসে কৈছে যে আমি এনেকুৱা লেতেৰা লোকত বাস কৰি আছো, ইয়াত এটা ক্ষণৰো ভৰসা নাই। আৰু সেই ভাইজনৰ মায়া ইয়াতেই থাকিল, সম্পূৰ্ণ পৰিয়াল নাশ হ'ল 5 লাখ টকাৰ বাবে। আৰু পৰমাত্মাই কয় মূল শৰণত থাকা, আপোনাৰ কোনো কামতেই কোনো কাৰ্যতে বাধা আহিবলৈ নিদিওঁ, কিন্তু কাৰ্যবোৰ মোৰ মৰ্যাদা অনুসাৰে হ'ব লাগিব। এটাতো পুণ্যাত্মাসকল, আপোনালোক সভ্য সমাজ, শিক্ষিত সমাজ, সমগ্ৰ বিশ্ব, কিন্তু ইয়াত অলপো মাইণ্ড ডাইভাৰ্ট হোৱাই নাই। যিবোৰ সাধনা কৰি আছে সেই নকলিবোৰৰ ওচৰত, সন্তসকলৰ ওচৰত, তেওঁলোকৰ পৰা সেই পৰমাত্মাৰ লাভটো নাপায়। যদি কাৰোবাৰ কিবা সুখ হৈ আছে, তেন্তে সেয়া হৈ আছে পূৰ্বজন্মৰ বেটাৰী চাৰ্জৰ পৰা, পুণ্যৰ পৰা। আৰু সি ভাবি আছে যে ইয়াত মই দীক্ষা লৈছো, গতিকে মন্ত্ৰী হৈ গলো। সেইদিনাখন তাৰ পৰা দীক্ষাটো 20 জনে লৈছে, সিহঁতো মন্ত্ৰী নহল। গতিকে সেয়া পূৰ্বজন্মৰ সংস্কাৰেই আপোনাক প্ৰভাৱিত কৰি আছে। আৰু তেওঁলোকে মানি লয় যে আমি এই গুৰুদেৱৰ পৰা নাম লোৱাৰ বাবে মুক্তি পালো, এইটো লাভ হ'ল। এতিয়া এইটো গম পাব আমাৰ সদগ্ৰন্থবোৰৰ পৰা যে কোনজন সন্তৰ সাধনা শাস্ত্ৰ অনুকূল হয় আৰু কাৰ শাস্ত্ৰ বিৰুদ্ধে। যাৰ শাস্ত্ৰ অনুকূল আৰু তেওঁ যদি অধিকাৰী হয় সেই মন্ত্ৰ আৰু জপ দিয়াৰ, তাৰ পৰাই লাভ হ'ব। যদি কোনোবাই এই দাসৰ পৰা সেই মন্ত্ৰ প্ৰাপ্ত কৰি 3টা মন্ত্ৰ, প্ৰথম মন্ত্ৰ সৎ নাম, দ্বিতীয় আৰু হাৰ নাম, আৰু আগলৈ সি সন্ত হ'ব, নকলি
পাছপোৰ্ট বনোৱাত লাগি যাব। গতিকে সি সাধনাও সেইটোৱেই কৰিব। কিয়নো সেইটোৱেই শুনাই দিব, কাৰণ গোটেই বিশ্বতেই পঠিয়াই দিছে সন্তানসকলে চিডি বনাই বনাই। কিন্তু তাৰ পৰা লাভ নহয়। গতিকে আমি সকলোবোৰ বস্তু অতি সাৱধানে চেক কৰিব লাগিব। এয়া মনুষ্য জীৱনৰ চুক্তি। সৰু সুৰা চুক্তিতেই আমি 100 বাৰ মান তদন্ত কৰোঁ। গতিকে মনুষ্য জীৱনৰ চুক্তিটো আমি বহুত তদন্ত কৰিব লাগিব। এতিয়ালৈকে আমাৰ জোখাৰ কোনো সূত্ৰ নাছিলে, মাধ্যম নাছিলে। এতিয়া দাসে এটা মাধ্যম দি দিছে যে শাস্ত্ৰ অনুকূল সাধনা কৰিলেহে লাভ হ'ব, কিয়নো আমাৰ সদগ্ৰন্থবোৰে কয়। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 আৰু 24 কৈছে, শাস্ত্ৰবিধি ত্যাগ কৰি, মানে শাস্ত্ৰত যি বৰ্ণিত আছে সেই সাধনাৰ অতিৰিক্তে যদি আমি অন্য সাধনা কৰোঁ তেন্তে সেয়া মনৰ মতে কৰা আচৰণ। কোনো ব্যক্তি বিশেষ সন্ত বিশেষে কোৱা সেই মনৰ মতে আচৰণ কৰিলে না কোনো সুখ হয়, না কোনো সিদ্ধি প্ৰাপ্ত হয়, আৰু না কোনো তাৰ পৰম গতি হয়, অৰ্থাৎ ব্যৰ্থ। গতিকে গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 24 তৎক্ষণাৎ কৈছে, সেইবাবে তোমাৰ বাবে অৰ্জুন কৰ্তব্য আৰু অকৰ্তব্য অৱস্থাত কোনবোৰ সাধনা কৰিব লাগে আৰু কোনবোৰ সাধনা কৰিব নালাগে তাৰ বিষয়ে সদগ্ৰন্থই প্ৰমাণ। তাকেই আধাৰ মানিবা। গতিকে দাসে আপোনালোকক পোনপ্ৰথমে এয়াই সিদ্ধ কৰিছে, সদগ্ৰন্থ দেখুৱাইছে। আৰু এয়া আধ্যাত্মিক জ্ঞানহীন ব্যক্তি যি অলপমান শিক্ষিত, তেওঁলোকে এইটো ভাবে যে যিহেতু গুৰু হয়, গুৰুৰনো কি আৱশ্যক পুস্তক পঢ়ি শুনোৱাৰ দেখুৱাৰ। আৰে ভাল মানুহ, এই গুৰুসকলেতো নাশ কৰি থৈছে, যিয়ে কখও নাজানে, নিজৰ মতে নাজানো কি কাহিনী শুনাই দিছে। সংস্কৃতো কৈ শুনাই দিয়ে, অধ্যায় নম্বৰো কৈ দিয়ে, কিন্তু সকলোবোৰ অযথা কথা কয়। আপোনালোকৰ মুখামুখি এইবাবেই কৰোৱা হৈছে যাতে স্বয়ং চাব পাৰে যে দাসে যি কৈ আছে সেয়া সদগ্ৰন্থতো লিখা আছে। তেওঁলোকে যিবোৰ কৈছিলে সেইবোৰ সদগ্ৰন্থত নাই, কিন্তু আমি তেওঁলোকক বিদ্বান বুলি মানি ললো, কাৰণ তেওঁলোকৰ মুখস্থ আছিল, 4খন বেদী মুখস্থ আছিল। এনেকুৱা ঋষি আছিল যাক চতুৰ্বেদী বুলি কয়, আৰু যাৰ 3খন বেদী মুখস্থ আছিল তাক ত্ৰিবেদী বুলি কোৱা হৈছিলে। যাৰ 2খন বেদ মুখস্থ আছিল তেওঁক দ্বিবেদী বুলি কোৱা হৈছিলে। তেওঁলোকে কখ নাজানে, কেৱল মুখস্থ কৰিহে থৈছিলে। গতিকে আমি ইয়াত ঠগ খাই আছো, আৰু এতিয়াও খাই আছো। সাধাৰণ ব্যক্তি যেনেকৈ এগৰাকী ভনীয়ে কৈ আছিলে যে মোৰ শাহু মাক মই কলো, আপুনি চাব এজন সন্তৰ সৎসংগ আহে। দাসে সেইদিনা সৎসংগ শুনাই আছিলে, টিভিত চলি আছিলে। আৰু সেই সময়ত ৰাধাস্বামী, তেওঁ ৰাধাস্বামীৰ পৰা দীক্ষিত আছিল। ৰাধাস্বামীৰ বিষয়ে তথ্য দি থকা হৈছিলে, আৰু এই বৃক্ষ তাৰ পিছত গীতাৰ প্ৰমাণ দিয়া হৈছিলে। ঊৰ্ধ্বমূলম অধঃশাখম 15 নম্বৰ অধ্যায়ৰ 1 পৰা 4 লৈকে সৎসংগ শুনাই থকা হৈছিলে। সেই সময়ত ওলোটাকৈ ওলমি থকা বৃক্ষডাল দেখুৱাই থকা হৈছিলে। বৃদ্ধাগৰাকীয়ে সেই বৃক্ষডাল দেখি পিছত ৰাধাস্বামীৰ বিষয়ে চৰ্চা চলি থকাৰ বাবে টিভি বন্ধ কৰি দিলে। তেওঁৰ যিগৰাকী বোৱাৰী আছিলে সেই বোৱাৰীগৰাকী ইয়াৰ পৰাই দীক্ষিত আছিলে। যেতিয়া তেওঁ ক'লে, বৃদ্ধাগৰাকীয়ে টিভি বন্ধ কৰি দিলে যে এওঁতো নিন্দাহে কৰে। ये दरख्तों में रब भालदा है। পাঞ্জাবী ভাষাত কৈছে, बोले दरख्तों विच रब भालदा है। মানে তেওঁ বৃক্ষত গছতহে ভগৱানক বিচাৰে। এতিয়া পুণ্যাত্মাসকল ইয়াতে ঠগ খালো আমি কি দেখিলো, ৰাধাস্বামীসকলে 40 মিনিট ক'ব পাৰে বৰ কষ্টৰে, আৰু কখতো তেওঁলোকে নাজানি কিবা কিবি কৰি গুচি যায়। কিন্তু শ্ৰদ্ধালু স্বভাৱেই তেওঁলোক হাতযোৰ কৰি থাকে যে বৰ ভাল বচন শুনিলো। কিনো বচন শুনিলা? তেওঁলোকে কখও নাজানে। গতিকে এই প্ৰকাৰে বহুত অন্য আমাৰ ভক্তসকলে কৈছে, যিসকল অন্য সন্তৰ পৰা শিক্ষা লৈছে, দীক্ষা লৈছে। আন ভগতে কয় তোমালোকৰ গুৰুদেৱে তোক কিতাপ পঢ়িহে শুনায়, তেওঁ কখই নাজানে, তেওঁৰ একোৱেই মনত নাথাকে। কিন্তু মোৰতো সকলো মনত আছে। নেদেখুৱালে কাম নহয়, বিশ্বাস নহব কাৰো। সেইবাবে পুণ্যাত্মাসকল ইমান জটিল বনাই থৈছিলে এই ভক্তি মাৰ্গক। এই অজ্ঞানতাক ইমান ৰঙীন কৰি দিছিলে, আমাৰ হৃদয়ত জাপি দিছিলে। এতিয়া দাসৰ বাবে সেইবোৰ আঁতৰোৱাটো বহুত কষ্টকৰ হৈছে। কিন্তু পৰমাত্মাই দয়া কৰিলে, নিজৰ সন্তানবোৰক প্ৰথমতে শিক্ষিত কৰিলে, আৰু এনেকুৱা ইনষ্ট্ৰুমেণ্ট বনাই দিলে এই মিডিয়া আৰু চেনেলবোৰ, আৰু লগতে
এই CD DVD বনালে, মোবাইলৰ ভিতৰত এনেকুৱা বঢ়িয়া চিষ্টেম বনাই দিলে, এই সকলোবোৰ গড গিভেন হয় আপোনালোকৰ বাবে। 43,20,000 বৰ্ষ হয় এই চতুৰ যুগৰ সত্য যুগ ত্ৰেতা দুৱাপৰত, আৰু এয়া প্ৰায় 40 লাখ বছৰ পাৰ হ'ল, কিন্তু এতিয়ালৈকে একো ব্যৱস্থা নহ'ল। কিন্তু এতিয়া 10 বছৰৰ পৰা, বৰ বেছি 10 বছৰ মানৰ পৰা, এই 10 বছৰৰ ভিতৰত মালিকে সকলোবোৰ আঁতৰাই দিলে, মোবাইল বনাই দিলে। ইয়াতে সৎসংগ শুনা, আগতে জিটি ভৰাইছিলে, এতিয়া সৎসংগ শুনিব ল'ৰা ছোৱালীয়ে। আপুনি শুনিব, পৰিয়ালক শুনাব, সম্পৰ্কীয় আহিলে তেওঁলোকক ক'ব বহা সৎসংগ শুনা, নিজৰ উদ্ধাৰ, যিসকল তালৈ আহিব তেওঁলোকো উদ্ধাৰ হ'ব। এনেকৈ সেইবাবে পৰমাত্মাই এনেকুৱা উপকৰণ বনাইছে যাৰ পৰা আপোনালোকে সৎগ্ৰন্থবোৰ স্বয়ং চাব পাৰিব। তাৰপিছত ভগৱানক চিনি নিজৰ কল্যাণ কৰাই ল'ব। এতিয়া যি প্ৰসংগ চলি আছে তাক যি ক'ব বিচাৰিছে যে এনেকুৱা লোকত আপোনালোক আছে, এটা ক্ষণৰো ভৰসা নাই, নাজানো কাৰ লগত কেতিয়া কি হৈ যায় খন্তেকতে। বাকীটো আমি জিতি কৰি জীয়াই আছো আৰু ভাবো যে এতিয়া আমি নমৰো, যিসকল মৰিছে সিহঁতেও ভবা নাছিলে মৰিব বুলি। গতিকে ইয়াৰ বিকল্প কি? আজিৰ সৎসংগত এইটো কোৱা হ'ব, দাসীটো কৈ আছে এই দাসৰ পৰা উপদেশ লোৱা বুলি, দীক্ষা প্ৰাপ্ত কৰা। প্ৰসংগ চলি আছিল যে 100 वर्ष सतगुरु की पूजा, एक दिन आन उपासी और वो अपराधी आत्मा पड़े काल की फांसी। এতিয়া হ'ব যেনেকৈ 100 বছৰ মানে আপোনাৰ যি 10-20 বছৰৰ জীৱন, পৰমাত্মাই এয়া উদাহৰণ দি আছে। আৰু এদিন যদি আপুনি আন উপাসনা কৰে তেনেহ'লে আপোনাৰ সকলো বেয়া হ'ব। তাৰপিছত পৰমাত্মাই এটা দিছে যে কিবা কাৰণত কানেকশ্যন কাটিলেও, এতিয়া যেনেকৈ আপুনি আন উপাসনা কৰিলে মানে আপোনাৰ নাম খণ্ড হৈ গ'ল, তেন্তে আগৰ ভক্তি আপোনাৰ নষ্ট হোৱা নাই, চিন্তা নকৰিবা। আগৰ ভক্তি তাৰহে নষ্ট হৈ যায় যিয়ে গুৰুদ্ৰোহী হৈ যায়, মানে গুৰুদেৱৰ নিন্দা কৰা আৰম্ভ কৰি দিয়ে। ইয়াৰ পৰা দীক্ষা যদি এৰিও দিয়ে, নাম এৰিও দিয়ে, তাৰ পিছত সি নিন্দা কৰাত যদি লাগি যায়, কিবা কাৰণত যদি ইয়াৰ পৰা বিমুখ হৈ যায়, তাৰ ভুলটোতো আচলতে নিজৰেই হয়। তাৰপিছত সেই কৰ্মহীন মানুহে গুৰুদেৱৰ 1000টামান দুখৰ কথা কয়, মানুহক শুনাব ধৰে মিছাকৈ, তাক গুৰুদ্ৰোহী বুলি কোৱা হয়। গতিকে সেই গুৰুদ্ৰোহীৰ লগত কথা পাতিলেও আপোনালোকৰ ক্ষতি হ'ব। অন্যথা যেতিয়ালৈকে এই জীৱ গুৰুদ্ৰোহী নহয়, নাম যদি এৰিও দিয়ে, তেতিয়া তাৰ আগৰ যিবোৰ ভক্তি সেয়া সুৰক্ষিত হৈ থাকে। কিন্তু তাৰ লাভ, সি লাভ বিচাৰিলে আকৌ নাম ল'ব লাগিব। আৰু যদি ভক্তি আৰম্ভ কৰি দিয়ে, আগৰখিনিতো সংৰক্ষিত হৈ আছেই, আগলৈ চাৰ্জাৰডাল আকৌ লাগিব। আৰু যি গুৰুদ্ৰোহী হৈ যায় তাৰ সকলো ভক্তি নষ্ট হৈ যায়, আগৰ ভক্তি অলপো নাথাকে, আগৰ জন্মৰখিনিত জুই লাগি যায়। গতিকে পৰমাত্মাই কয়, गुरुद्रोही की पेड़ पे, আদৰণীয় গৰীবদাস চাহিবদেৱে কয় कि गुरुद्रोही की पेड़ पर जय पग आवे वीर और 84 निश्चय पड़े नो सतगुरु कहे कबीर। আদৰণীয় গৰীবদাস চাহিবে গাঁও চোৰানি জিলা ঝজ্জাৰৰ জন নিজৰ পৰমাত্মা কবিৰ দেৱৰ পৰা প্ৰাপ্ত সেই জ্ঞানক, যথাৰ্থ আধ্যাত্মিক জ্ঞানক জানি কি প্ৰকাৰে কৈছে, গুৰুদ্ৰোহী কি পেड़ पे जय पग आवे वीर और 84 निश्चय पड़े नो सतगुरु कहे कबीर। যদি কোনো গুৰুদ্ৰোহীয়ে গুৰুদেৱৰ নিন্দা কৰি আছে আৰু তাৰ লগত আপুনিও হয়ভৰ দি আছে, তাক সন্মতি জনাই আছে, তেন্তে আপুনিও নিজৰ ভৰিত কুঠাৰ মাৰি আছে। খোজত খোজ মিলালে, খোজত খোজ মিলোৱা মানে তাৰ কথাত সন্মতি জনালে, তেন্তে আপোনাৰ ভক্তি নষ্ট হৈ যাব, আপোনাৰো ভক্তি নষ্ট হৈ যাব। সেইবাবে কয় गुरुद्रोही की पेड़ पे जय पग आवे वीर 84 निश्चय पड़े 84 লাখ জুনিত নিশ্চয়কৈ যাব সেই ব্যক্তি। नो सतगुरु कहे कबीर। সেইবাবে এই বিদ্যুতৰ দৰে কাৰেণ্ট বুলি ধৰি লওক, ইয়াক ভয় কৰিব লাগিব, এয়া মৰ্যাদা হয়, মুখ্য মৰ্যাদা। সৰু সুৰা ভুলৰ পৰা কিবা ব্যৱস্থাৰ কাৰণে, বাধ্যতাৰ বাবে যদি খণ্ডিতও হৈ যায়, তেতিয়া আগৰ ভক্তিবোৰ নাশ নহয়, তেতিয়া তুৰন্তি আহি সেয়া সুচাৰু কৰাই লওক, আগলৈ সেই ভুলৰ পৰা বাচক। এতিয়া এই দাসে দেখি আছে যে সমাজত ভগত আৰু জগতৰ মাজত সদায় বিভেদ আছে, বিৰোধিতা আছে, কিয়নো ভগতে
যিবোৰ ক্ৰিয়া কৰিবলগীয়া থাকে সেয়া ভক্তি সুচাৰু কৰি ৰাখিবলৈ কৰিব লাগে আৰু সমাজৰ ক্ৰিয়া কৰি কৰি আমি ভক্তি কৰিব নোৱাৰো সেইবাবে কিছুদিন সমাজত বিৰোধিতাও হ'ব কিন্তু নম্ৰতাৰে ব্যৱহাৰ কৰি কাজিয়া নকৰি ভগৱানক সাক্ষী কৰিব লাগে পৰমাত্মাৰ আগত প্ৰাৰ্থনা কৰিব লাগে যে এওঁলোকক সদ্বুদ্ধি দিয়া ভগৱান যিয়ে আমাৰ বিৰোধিতা কৰি আছে তাৰ পিছত তেওঁলোকৰো আৱশ্যকতা হ'ব ভগৱানৰ এদিন তেওঁলোকো আহিব যিহেতু তেওঁলোকে জ্ঞান শুনা নাই বহু ঠাইত চাগে আপোনালোকে শুনিছে গাঁৱৰ মানুহে কুলৰ মানুহেও বিৰোধিতা কৰি দিয়ে নিজৰ পৰিয়ালৰ মানুহেই কৰি দিয়ে কৰিবলৈ দিয়া কিন্তু আপুনি নিজৰ ক্ৰিয়া নেৰিব ভক্তি কৰি থাকিব আৰু কোনো কাৰণত কিবা বাধ্যতা ব্যৱস্থাৰ কাৰণে যদি হৈও যায় তেতিয়া পৰমাত্মাৰ হৃদয়েৰে ক্ষমা খুজিবা নিজৰ বিবশতা প্ৰকট কৰিবা দাতাৰ সন্মুখত তাৰ পিছত আকৌ আহি দীক্ষা নিজৰ কানেকশ্যন আকৌ লগাই ল'ব ইয়ালৈ আহি তেতিয়া কোনো হানি নহয় গতিকে ইয়াত পৰমাত্মাই কৈছে যে গুৰুত ৰহি কি পেৰ পে পেৰ মানে তাৰ ভৰিৰ চিহ্নত যিফালেৰে সি গৈছে এটা ভৰি চিন হ'ল গুৰুদ্ৰোহীজন গৈ আছে আৰু তাৰ পিছে পিছে আপুনি এনেকুৱা নহয় যে তাৰ ভৰি খোজত আপুনি ভৰি খোজ থব এনেকুৱা নহয় ভৰিত ভৰি থোৱা ভৰিৰ খোজত খোজ থোৱা তেওঁৰ ভৰিৰ খোজত খোজ থোৱা মানে তেওঁৰ সকলোবোৰ কথা স্বীকাৰ কৰা যদি তেনেকুৱা কৰে তেন্তে তেওঁৰ খোজত খোজ দিয়াৰ দৰে হয় আপুনি যেনে ধৰক আপোনাৰ গুৰুদেৱৰ কোনোবাই নিন্দা কৰি আছে আপুনি ক'ৰবাত বহি আছে ধৰক বাছতে যদি কাষৰ চিটৰ মানুহজনে সেইবোৰ কোৱা আৰম্ভ কৰি দিয়ে আপুনি কলৈ যাব আপুনি তেতিয়া সেই মানুহজনৰ লগত কাজিয়া নকৰিব কাৰণ কাজিয়া কৰিলে কথাবোৰ বেয়াহে হ'ব ভগতৰ কাজিয়া নকৰিব আৰু তেওঁৰ দ্বাৰা যিবোৰ কথা কোৱা হৈছে সেইবোৰে যাতে আপোনাৰ মনত স্থান নলয় এনেকৈ ভাবক যেন সি টোপনিত কথাবোৰ কৈ আছে ক'বলৈ দিয়া তাক এয়া মন্ত্ৰ হয় ইয়াৰ দ্বাৰা আপোনাৰ নিচা আঁতৰি যাব এই নিচা আঁতৰাৰ পিছত আপুনি গম পাব যে আপুনি ক'ত বাস কৰি আছে যেনে ধৰক এজন মদাহীয়ে মদ খায় যেনে ধৰক হাৰিয়ানাৰ দৰে ৰাজ্যত ৰাজস্থানৰ দৰে ৰাজ্যত কোনোবাই যদি দিনৰ ভাগত মদ খাই পৰি আছে বাহিৰত 12 বজাত আৰু ঘামি অৱস্থা বেয়া হৈ আছে বালিৰে লেটি পেটি গৈছে যদি তাক কোনোবাই কয় যে উঠা ভাই আপুনি বহুত বেয়া স্থানত পৰি আছে ব'লা তোমাক ছায়াত বহাই দিওঁ আপোনাৰ পিয়াহো লাগিছে চাগে সি পৰি পৰি ক'ব বাদ দিয়া মোৰ ভাল লাগি আছে এতিয়া সি নাজানি ক'ত পৰি আছে কিয়নো চেতনাত নাই নিচাতে কৈ আছে আৰু যেতিয়া সি চেতনাত আহিব যেতিয়া সি চেতনা লৈ আহিব মদৰ নিচা ফাটি যাব তাৰ যেতিয়া সি দেখিব তাক কোনোবাই ক'ব যে কালি তুমি ইয়াত পৰি আছিলা তেতিয়া তাৰ নিজেই অনুভৱ হ'ব যে সি বেয়া জেগাত পৰি আছিল মদ খাব নালাগে তেতিয়াতো মনলৈ আহিব কিন্তু গধূলি সি আকৌ খোৱা আৰম্ভ কৰিব গতিকে কোৱাৰ ভাৱ এইটোৱেই যে যেতিয়া আমি হঠংগ শুনাৰ পিছত আমি গম পাম আমাৰ এই নিচা আঁতৰিব এই কালৰ নিচা আঁতৰিব इस झूठे सुख को सुख कहे ये मान रहा मनमोद ये सकल चबीना काल का कुछ मुख में कुछ बोल যেতিয়া আপোনাৰ এই নিচা আঁতৰি যাব এই হঠংগ ৰূপী এণ্টিবায়টিক এই টেবলেট খোৱাৰ পিছত তাৰ পিছত আপোনাৰ অনুভৱ হ'ব যে আপুনি ক'ত আছে এয়া কি লোক এয়া কি স্থান য'ত আমি আছো গতিকে এই এণ্টিবায়টিক হঠংগ আপোনালোকক এই কাৰণেই শুনোৱা হৈছে যাতে আপোনালোকৰ এই নিচা আঁতৰক য'ত আপোনালোকে আছে নিজৰ বুলি ভাবিছে তাৰ পিছত পৰমাত্মাই কয় যে যদি আপুনি এই জ্ঞান বুজি পায় আৰু আপোনাৰ সন্তান আছে আপোনাৰ পৰিয়াল আছে বহুত ভাল কথা কাৰণ এওঁলোকো ভগৱানৰে সন্তান এওঁলোকৰ ওপৰত প্ৰেম মোহ এওঁলোকৰ প্ৰতি ভাল ব্যৱহাৰ ভাৱ অনুভৱ ভাল ব্যৱহাৰ কৰা এয়া আমাৰ নৈতিক কৰ্তব্য যদি এওঁলোককো আপুনি সুৰক্ষিত কৰি ৰাখিব বিচাৰে যেতিয়ালৈকে আপোনাৰ জীৱন আছে এয়া অনৰ্থক যিবোৰ দুৰ্ঘটনা হ'ব অকাল মৃত্যু যিবোৰ হয় ইয়াৰ পৰা আমি দুখ পাওঁ কাৰোবাৰ স্বামী কাৰোবাৰ স্ত্ৰী মৰি যায় কাৰোবাৰ কেঞ্চাৰ হয় গতিকে এইবোৰৰ পৰা বাচিবলৈ পৰমাত্মাই কয় আপোনালোকে মোৰ দ্বাৰা দিয়া এই সাধনা কৰক এই মন্ত্ৰ জপ কৰা তাৰ পিছত মই তোমাৰ ৰক্ষা কৰিম অকাল মৃত্যু হ'ব নিদিওঁ তোমালোকৰ সন্তান তোমালোকৰ মৰমৰ হয় পিতৃ মাতৃ তোমালোকৰ মৰমৰ হয় এই মৰম তেতিয়াহে থাকিব যেতিয়া সৎ ভক্তি কৰিব তেওঁলোক সুৰক্ষিত থাকিব
যেতিয়ালৈকে আপুনি ইয়াত থাকিব আপুনি ইয়াতো ঠিকেই থাকিব আৰু ভগৱানে সন্তানকো সৎবুদ্ধি দিব আপোনাৰ ভক্তি হ'ব আপোনাৰ বৃদ্ধাৱস্থাও ভালদৰে ব্যতীত হ'ব কিয়নো সৎসংগ শুনা আৰু ভক্তি কৰা সন্তান বোৱাৰী আৰু পুত্ৰ নিজে নিজেই বিনম্ৰ হৈ যায় তেওঁলোকৰ মনত দয়া ভাৱ আহি যায় তেওঁলোকে কোনো লোভৰ বাবে সেৱা নকৰে তেওঁলোকে নৈতিক কৰ্তব্য বুলি ভাবি শুশ্ৰূষা কৰে আপোনালোকৰ বৃদ্ধাৱস্থাও ভালদৰে পাৰ হ'ব আপোনালোকৰ ভক্তিয়ে লগ দিব সন্তানৰ মাজত পৰমাত্মাই কিছু ভাল ভাৱ ভৰাই দিব গতিকে এই প্ৰকাৰে পৰমাত্মাই কয় যেতিয়ালৈকে তোমালোকে এই লেতেৰা লোকতাচা মোৰ শৰণ গ্ৰহণ কৰা আপোনালোকক ইয়াতো সুখী দিম আৰু যেতিয়া ইয়াৰ পৰা যাব বিমানত বহি যাব আপোনালোকৰ অনুভৱেই নহ'ব যে মৃত্যু হৈছে আপোনালোকে শৰীৰ এৰা সময়ত গমেই নাপাব কাৰণ ওপৰৰখিনিতো খোলাহে ইয়াতো লেতেৰা শৰীৰ যি আপোনালোকে পাইছে আমি পাইছোঁ আৰু ইয়াকে আমি ফাইনেল বুলি মানিছোঁ বহুত ভাল এয়া ভাল এইবাবে যাতে আমি ভক্তি কৰিব পাৰোঁ নহ'লেতো ভালেই নহয় আৰু এই ভক্তিৰ বাবে ই আটাইতকৈ ভাল কিয়নো এই মানৱ শৰীৰ বাৰে বাৰে প্ৰাপ্ত নহয় গতিকে ইয়াৰ সৎ প্ৰয়োগ কৰক এতিয়া মই এই দাসে আপোনালোকক ক'ব বিচাৰিব আপোনালোক কেনেকৈ ইয়াত বন্দী হ'ল পোনপ্ৰথমে আপোনালোকে এই ভক্তি মাৰ্গত লগাৰ আগতে এই জ্ঞান গ্ৰহণ কৰাৰ আগতে সৃষ্টি ৰচনাৰ জ্ঞান হোৱাটো অনিবাৰ্য যি সময়ত আপোনাৰ সৃষ্টি ৰচনাৰ জ্ঞান হৈ যাব তেতিয়া আপোনালোকে সকলো সৎগ্ৰন্থ আৰু কালৰ সকলোবোৰ জাল অতি সহজেই বুজি পাব আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে নমস্কাৰ নমস্কাৰ কি নাম আপোনাৰ চাহিনা গৰ্গ চাইনা আপুনি ক'ৰ পৰা আহিছে ডিষ্ট্ৰিক্ট শিমলা হিমাচল প্ৰদেশ কি কৰে আপুনি মই গ্ৰেজুৱেট এতিয়া আগলৈ পঢ়ি আছো এমএ কৰি আছো সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত কি ভক্তি সাধনা কৰিছিল যেনে ধৰক ৰোজা ৰখা নামাজ পঢ়া এইবোৰ কৰিছিলো মানে মই পৰমাত্মাৰ সন্ধানত আছিলো যে পৰমাত্মা হয় কোন গতিকে মই সেই ধৰণে সাধনা কৰিছিলো কিন্তু মই একো লাভ পোৱা নাছিলো মানে ওলোটা সমস্যাবোৰহে বেছি হৈ গৈছিল কি ধৰণৰ সমস্যা আছিল আপোনাৰ মানে ধৰক ভূত প্ৰেতৰ সমস্যা হৈছিল মোৰ কোনোবাই মানে জাপি দিছিলে যেতিয়া দেখুৱাবলৈ গৈছিলো ত্ৰান্তিকৰ ওচৰলৈ তেওঁ কৈছিলে যে পীৰ জাপি দিছিলে যিবোৰ মুছলিমৰ ঘৰত থাকে মুছলমানে পীৰ জাপি দিছিল যেতিয়া চাবলৈ গৈছিল আৰু তেতিয়া সকলোৱে কৈছিল যে তাই ঠিক হৈ যাব তন্ত্ৰ মন্ত্ৰ কৰি ধোঁৱা দি দিছিল কিন্তু মই ঠিক হোৱা নাছিলো অলপ সময়ৰ বাবে ঠিক হৈছিলো আকৌ আগৰ অৱস্থা হৈ গৈছিল আকৌ মই হিন্দু ধৰ্মৰ বিয়াত বহিলো গতিকে হিন্দু ধৰ্মত বিয়া পতাৰ পাছত তেওঁলোকৰ যি পৰম্পৰা আছিল দেৱী দেৱতাক পূজা কৰিছিল সেয়াও কৰিছিলোঁ যে কি জানি ইয়াতে পৰমাত্মাক পাই যাওঁ কিন্তু তাতো একো লাভ পোৱা নাছিলোঁ ৩-৪ মাহ ঠিকে আছিলোঁ কিন্তু আকৌ সেই সমস্যা হ'ব ধৰিছিল আকৌ সেই মুছলমান পীৰে যি জাপি দিছিল বহুত অশান্তি হৈছিল তেতিয়া মোৰ শহুৰে মোক দেখুৱাবলৈ লৈ গৈছিলে কোনোবা ত্ৰান্তিকৰ ওচৰলৈ পণ্ডিতৰ ওচৰলৈ তেতিয়া সকলোৱে এইটোৱে কৈছিল যে ঠিক হৈ যাব ঠিক হৈ যাব তেতিয়া তেওঁলোকে কিবা কিবি দি দিছিলে কিছুদিনৰ পাছত সেয়া নষ্ট হৈ গৈছিলে তাৰপিছত কৈছিল যে আকৌ কৰাব লাগিব আকৌ সেই তাবিজ দিব লাগিব বহুত বেছি পইচা খৰচ হৈছিলে সকলোখিনি ইমান কষ্ট হৈছিলে মই মেণ্টেলি ইমান অশান্ত হৈ গৈছিলোঁ ঘৰৰ পৰা পলাই গৈছিলোঁ মানে মোক বহুত দূৰৰ পৰা ঘৰলৈকে ধৰি আনিবলগীয়া হৈছিলে ঘৰৰ মানুহ চিন্তিত হৈ গৈছিল যে কলৈ গুচি যায় তাই আৰ্থিক স্থিতিও বেয়া হ'বলৈ ধৰিছিলে আমাৰ তাৰপিছত আমাৰ ৰিলেশ্যনৰে এজন শিমলাৰ তেওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আগতে লৈ থৈছিলে গতিকে আমি তেওঁৰ ওচৰলৈ গ'লো আৰু ক'লো যে এনেকুৱা সমস্যা হৈছে আমাৰ এতিয়া কি কৰোঁ তেতিয়া ক'লে যে আপোনালোক সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যাওক আপোনাৰ একো নহয় আপুনি ঠিক হৈ যাব তেতিয়া আমাৰ অলপ অদ্ভুত লাগিল যে নহয় এনেকুৱা হ'ব নোৱাৰে আমি যেতিয়া আমাৰ সাধনাবোৰ কৰিছিলোঁ আমাৰ কিবা ভাল লগা নাছিলে তেওঁ এখন আমাক কিতাপ দিছিলে জ্ঞান গংগা নামৰ কিতাপ দিছিলে তেতিয়া আমি সেইখন লৈ ঘৰ গুচি আহিলোঁ সেইখন কিতাপ তেনেকৈ আছিলে আমি পঢ়াও নাছিলোঁ তাৰপিছত সেই ভূত প্ৰেতবোৰে ইমান অশান্তি দিবলৈ আৰম্ভ কৰিছিলে তান্ত্ৰিক ঘৰলৈ আহিল তেওঁ ক'লে যে ইয়াত কিবা আছে যিয়ে এই ছোৱালীজনীক অশান্তি দি আছে আগতেই কৰিছে মানে মাকৰ ঘৰতেই তাতেই কোনোবাই কৰিছে তেতিয়ালৈকে আমি সেই কিতাপখন পঢ়া নাছিলোঁ যেতিয়া আমাৰ বহুত অশান্তি হ'বলৈ ধৰিলে তেতিয়া মই মোৰ হাজবেণ্ডক ক'লোঁ যে এই কিতাপখনত নিশ্চয় কিবা আছে এবাৰ চাইটো লওঁ তেতিয়া আমি সেইখন পঢ়িলোঁ সেইখন পঢ়াৰ পিছত এনেকুৱা লাগিল যে এনেকুৱা হ'বই নোৱাৰে কেনেকৈ হ'ব পাৰে
তেতিয়া আমি সেইজন যিজন আমাৰ সম্পৰ্কীয় যিজনে সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা লৈছিলে তেওঁৰ ওচৰলৈ গ'লোঁ। তেখেতে ক'লে যে পুত্ৰী তুমি সকলোবোৰ এৰা, দেৱী দেৱতাসকলে ইয়াতকৈ বেছি কৰ্ম আৰু কাটিব নোৱাৰে, তেওঁলোকে সিমানেই দিব পাৰে যিমান আমাৰ কৰ্মত লিখা আছে। তাৰপিছত তেওঁ ক'লে যে কৰ্মত যি লিখা আছে সেইটোৱে হ'ব। তাৰপিছত আমি ক'লোঁ যে ঠিক আছে, আমাৰ যিহেতুকে বহুত অশান্তি হৈ আছে এবাৰ গৈ চোৱাটো ভাল হ'ব। আমি আশ্ৰমলৈ গ'লোঁ। বৰৱালা আশ্ৰমত 2014 নাম দীক্ষা লৈছিলোঁ গুৰুদেৱৰ পৰা। আপুনি ক'লে যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা লিখিত কিতাপ পঢ়িলে আপোনাৰ বহুত আচহুৱা লাগিল। এনেকুৱা কিনো লিখা আছিল কিতাপখনৰ ভিতৰত? তাত দেৱী দেৱতাসকলক যেনেকৈ তেওঁলোকৰ মূল মন্ত্ৰ আছে এনেদৰে পূজা কৰিব নালাগে, যেনেদৰে ধূপ দিওঁ আমি অথবা কেতিয়াবা ব্ৰত ৰাখোঁ, এই সকলোবোৰ তাতে মানা আছিলে। যে এনেকৈ কেনেকৈ হ'ব পাৰে? পণ্ডিতসকলে কি আমাক মিছা কৈছিলে? মই ক'লোঁ যে এবাৰ চাই লওঁ, যিহেতু আমি পণ্ডিতসকলৰ কথা শুনিছোঁ, গতিকে এবাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গৈ চাই লওঁ। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ পালেনে? বহুত লাভ পালোঁ। মই বহুত লাভ পালোঁ। মই যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গৈছিলোঁ তাত শাৰী পাতি থাকে আশীৰ্বাদৰ বাবে, তাত আশীৰ্বাদ দিয়ে। গতিকে তেওঁ যেতিয়া আশীৰ্বাদ দিলে মূৰত হাত থৈ ক'লে যে সকলো ঠিক হৈ যাব। তেওঁ ইমানখিনিয়ে ক'লে যে সকলো ঠিক হৈ যাব। যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে মূৰত হাত থ'লে এনেকুৱা লাগিল যে আমাৰ মনৰ পৰা কিমান ডাঙৰ বোজা এটা আঁতৰি গ'ল, যে আমাৰ মূৰত বহুত বোজা আছিল সেয়া আঁতৰি গ'ল। আকৌ সকলো ঠিক হৈ গ'ল। আমাৰ ঘৰ আহিলোঁ, আমি চাকি জ্বলালোঁ, সকলোবোৰ কৰিলোঁ। তাৰপিছত আমাৰ সকলোবোৰ ঠিক হৈ গ'ল। আগৰ দৰে একো সমস্যা নাথাকিল আৰু মোৰ যি ভূত প্ৰেতৰ বাধা আছিলে সেয়া আঁতৰি গ'ল। 3 বছৰৰ পৰা দেখুৱাই আছিলোঁ, ক'তোৱে ঠিক হোৱা নাছিলে। ভূত প্ৰেতৰ যি বাধা আছিল, পণ্ডিতসকলেতো ইমানলৈকে কৈ দিছিল যে এওঁলোক দুজনৰ একো নহ'ব, এওঁলোকৰ স্বামী স্ত্ৰীৰ মাজত মিলাপ্ৰীতি নাথাকিব, ঘৰলৈ পঠিয়াই দিয়ক, য'ৰ পৰা আহিছিলে পঠিয়াই দিয়ক। কিন্তু আমি হাৰ নামানিলোঁ। ডিভ'ৰ্চলৈকে কাগজ সাজু হৈ গৈছিলে। মোৰ দেউতাই আনি কাগজ সাজু কৰি দিছিলে যে 2 দিন পিছত পেপাৰ আহি যাব আৰু তুমি সাজু থাকিবা। কিন্তু আমি হাৰ মনা নাই। আমি আকৌ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লোঁ। আমি ভাবিলোঁ যে ইমানৰ ওচৰলৈ গৈছোঁ, তেওঁৰ ওচৰলৈ গৈও এবাৰ চাই লওঁ। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ যি ডিভ'ৰ্চ হ'ব লগা আছিলে হ'লনে? নাই হোৱা। আমাৰ আজি বিয়া হোৱা 4 বছৰ 5 বছৰ হৈ গ'ল। আজি সেই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত সেই বিপদ আঁতৰি গ'ল। আৰু কি কি লাভ হ'ল? আৰু আমাৰ আৰ্থিক স্থিতি ভাল হৈ গ'ল। মোৰ হাজবেণ্ডৰ একো জব নাছিল। তেওঁৰ জব প্ৰথমে পানীপথত হ'ল, কণ্ট্ৰেক্টত পাইছিলে 1.5 বছৰৰ বাবে। আজি তেওঁ পাৰ্মানেণ্ট জবত কাৰ্ণালত আছে। চাওক, আমি দেখোঁ যে যিয়ে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয় তেওঁৰ সকলো সমস্যা দূৰ হৈ যায়, তেওঁলোকৰ বেমাৰো ভাল হয়। সন্ত ৰামপালদেৱ মহাৰাজে কিবা ক্ৰিয়া কৰ্ম কৰিবলৈ কয় নেকি? তেওঁ কিবা ঔষধ দিয়ে নে বন ঔষধ দিয়ে? ইয়াৰ কাৰণ কি? নাতো তেওঁ কোনো বন ঔষধি দিয়ে, না কোনো জৰা ফুকা কৰে। তেওঁ একো নকৰে। তেওঁ কেৱল যি আমাৰ শাস্ত্ৰত যি সাধনা লিখা আছে সেইখিনিকে তেওঁ আমাক সঠিকভাৱে কয় যে আমাৰ শাস্ত্ৰত এইটো লিখা আছে, আপুনি সৎ সাধনা কৰক, দেৱী দেৱতাক পুজিব নালাগে, তেওঁলোক সন্মানৰ যোগ্য, তেওঁলোকক আদৰ কৰিব লাগে, সন্মান কৰিব লাগে। ইয়াৰে মূল মন্ত্ৰ আছে যিটো গীতাত লিখা আছে। কিন্তু আমাৰ যিসকল পণ্ডিত তেওঁলোকে শাস্ত্ৰৰ বিৰুদ্ধে সাধনা কৰাই আছে, তেওঁলোকে অৰ্থৰ অনৰ্থক কৰি থৈছে। সেয়া একেবাৰে যেনেকৈ অনভিজ্ঞ ব্যক্তি থাকে, যেনে কেঁচুৱা, তেনেদৰেই কাম কৰি আছে। আপুনি ভগত সমাজক কি বাৰ্তা দিব বিচাৰে? ভগত সমাজক এইটোৱে বাৰ্তা দিব বিচাৰোঁ যে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক, পূৰ্ণ মুক্তি তেওঁৰ পৰাই পাব। তেওঁৱে শাস্ত্ৰ অনুসাৰে সত্য সাধনাৰ কথা কৈ আছে। বাকী সকলোৱে বিভ্ৰান্ত কৰি আছে। যিসকল পণ্ডিত আছে, তান্ত্ৰিকসকল, দীঘল দীঘল দাড়ি যি তেওঁলোকে লগাই ৰাখে, তেওঁলোকৰ পৰা একো নাপায়, তেওঁলোকৰ নিজৰে একো জ্ঞান নাই। আপুনি সন্ত ৰামপালদেৱ মহাৰাজক ভগৱান এই কাৰণেই কৈ আছে যে আপোনাৰ ভূত প্ৰেতৰ সমস্যা দূৰ হ'ল, আপোনাৰ যি বিয়া ভঙাৰ কথা আছিলে, যি ডিভ'ৰ্চৰ কথা আছিল, তেওঁৰ শৰণলৈ অহাৰ বাবে নহ'ল। কিন্তু আজিৰ যি সমাজ, তেওঁলোকে কেনেকৈ মানিব যে যিজন সন্ত জেলত আছে তেওঁ পূৰ্ণ সন্ত পৰমাত্মা হ'ব পাৰে? তেওঁক মানিব লাগিব, কাৰণ আমাৰ শাস্ত্ৰত যি লিখা আছে যে দেৱী দেৱতাসকলক পূজা কৰাটো ব্যৰ্থ, তাত একেবাৰে লিখাই নাই। তাত ব্ৰত ৰখাও মানা আছে যে ব্ৰতো ৰাখিব নালাগে, সেইবোৰ কৰি একো লাভ নাই। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজ জেলত আজি নিশ্চয় আছে, কিন্তু তেওঁ আমাৰ বাবেহে গৈছে। আমাৰেই পূৰ্ণ মুক্তি হ'ব তাৰ পৰা। হয়, ধন্যবাদ। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528